Hello and welcome to Pythagoras classes. So আজি এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকলৈ লৈ আহিছোঁ যিসকলে আমাৰ ভিডিঅ' চাই আছা তোমালোকে বহুতে সুধি আছিলা যে ছাৰ গ্ৰামাৰৰ কিবা ষ্ট্ৰেটেজি আহিব নেকি ফৰ দ্য ইয়েৰ 2027 তোমালোকৰ 2027ৰ যিসকলে ফাইনেল দিবা তোমালোকে একদম নিশ্চিন্ত থাকা আজি তোমালোকক এটা মই ষ্ট্ৰেটেজি ভিডিঅ' লৈ আহিম যে কেনেকৈ গ্ৰামাৰত মেক্সিমাম মাৰ্কছ পাব পাৰি বা গ্ৰামাৰত আমি কি জানিব লাগে বা কি এৰিব লাগে ঠিক আছে সো কেনেকৈ আমি পঢ়িলে এই যে গ্ৰামাৰৰ 20 মাৰ্কছ এই যে ৰাইটিং স্কিলৰ 25 মাৰ্কছ বা পেছেজৰ 10 মাৰ্কছ which makes a total of 55 মাৰ্কছ এই টোটাল মাৰ্কটো আমি কেনেকৈ পাব পাৰো let's talk about this today okay চোৱা গ্ৰামাৰ বুলি কওঁতে প্ৰত্যেক বছৰে গ্ৰামাৰৰ কুৱেশ্যনছ চেঞ্জ হয় তোমালোকে যদি চোৱা গ্ৰামাৰ ক'বাত যদি প্ৰিয়া আছিলে ক'বাত প্ৰিয়ংকা কৰি দিব ক'বাত যদি হৰি আছিলে ক'বাত হৰিশ কৰি দিব কিন্তু মাই ডিয়াৰ ষ্টুডেণ্টছ যিটো পেটাৰ্ণ থাকে সেইটো চেঞ্জ নহয় তাৰ মানে যিটো গ্ৰামাৰৰ সিলেবাস আছে সেইটো চেঞ্জ নহয় ওকে এতিয়া চোৱা কুৱেশ্যন চেঞ্জ হোৱালৈ ভয় খাব নালাগে মই যে কৈছো ক'বাত যদি প্ৰিয়ংকা আছে ক'বাত প্ৰিয়া কৰি দিছে বা প্ৰিয়া আছে যদি প্ৰিয়ংকা কৰি দিছে হেতু তুমি ক'ব নোৱাৰা যে কমন পৰা নাই বা কুৱেশ্যনটো আমি নাজানো বুজি পালানে কাৰণ এক্স্যাক্টলি গ্ৰামাৰ কুৱেশ্যন পঢ়াটো ইটস নিয়াৰলি ইম্পসিবল তোমালোকক আমি এটা ওয়ে দেখাব পাৰিম এতিয়া চোৱা এই যে 20 মাৰ্কছ আহে গ্ৰামাৰৰ ইংলিছত ফাইনেলত এই 20 মাৰ্কছ কি আহে লেটস টক এবাউট দিস সো আহিব কি টেন্স ভয়েস narration transformation of sentences okay transformation of sentences আৰু কি হ'ব প্ৰিপজিশন ইয়াৰ পৰা 20 মাৰ্কছ আহে বহুতে ভাবে যে অকল কুৱেশ্যন বেংকখন কৰি পিনি যদি গুছি যাও একো নুবুজা নেমেলাগে অকল কুৱেশ্যন বেংকৰ কুৱেশ্যনছখিনি কৰে আৰু তাৰ পিছত পৰীক্ষা দিবলৈ গুছি যায় আৰু তাৰ পিছত একদম কান্দিব গ্ৰামাৰ ভুল হ'ল নোৱাৰিলো আসিলে কুৱেশ্যন কিবা আহিলে কিবা এবাৰ ইমান টান পেপাৰ কাটিছে এনেকুৱা ধৰণৰ কিছুমান কথা কয় আৰু যিবিলাক কথা একচেপ্টেবল নহয় তোমালোকে এই 20 মাৰ্কছ পাবলে কি কৰিব পৰা লেটস টক এবাউট দ্যাট গ্ৰামাৰ হৈ গৈছে আমি যে পেইন্ট কৰো আমি যে হৰুতে কম্পিউটাৰত পেইন্ট কৰো এই এনেকুৱা ধৰণৰটো হৈ গ'ল গ্ৰামাৰ তাৰ মানে মই যদি টেন্সৰ কথা পাতিলো ইয়াত যদি মই এটা ৰং দি দিও তোমালোকে পেইন্ট কৰি পাইছা ন ইয়াত যদি ৰং দি দিও এই যে অকমান গ্যাপ থাকিলে এই গুটেইখিনি কালাৰ ওলাই যাব ইয়াতে this means that গ্ৰামাৰ অলপ জানো আৰু এনেকুৱা নাথাকে মই টেন্সত আহা 4 নম্বৰ আহক বা 5 নম্বৰ আহক হেতু মই পাম তাৰ মানে মই টেন্স জানো বুজি পালানে ইদাৰ তুমি গ্ৰামাৰ জানা নহলে নাজানা তাত মই অলপ জানো আৰু কুৱেশ্যন কেটামান কৰি আহিছো এনেকুৱা ধৰণৰ নাথাকে হেকাতে গ্ৰামাৰৰ প্ৰথম ৰুলটো হৈ গ'ল জিতুৱে জানা ভালকে জানিবা কুৱেশ্যন মুখস্থ কৰি পিনি গ্ৰামাৰ কৰিলে নহব বুজি পাইছানে এটা ইয়াত চোৱা প্ৰথম কথা তোমালোকে ষ্টাৰ্ট কৰিবা টেন্সেৰে এটা টেন্সটো কেনেকৈ পঢ়িবা স্কুলত যেনেকৈ পঢ়িছিলা তেনেকৈ নহয় টেন্সটো পঢ়িবা টাইপ হিচাপত তুমি সিম্পল প্ৰেজেন্ট কি হয় জানিলা তুমি সিম্পল পাষ্ট কি হয় জানিলা প্ৰেজেন্ট কন্টিনিউয়াস জানিলা পাষ্ট কন্টিনিউয়াস তেনেকৈ গুটেইকিটা টাইপ শিকি পিনি পৰীক্ষালৈ যাবা আৰু চাবা যে আনকনভেনচনেল কিছুমান কুৱেশ্যনছ কেতিয়াবা আহে তাৰ মানে এই টেন্স গিটাত নপৰিলেও বুজি পাইছানে এক্সট্ৰা টাইপৰ কিছুমান কুৱেশ্যনছ থাকে যেনেকৈ ব্ৰেকেটত বি আছে ঠিক আছে এটো কি হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যনছ কিছুমানো আহে সো এইগিটাও জানিব লাগিব এনেকুৱা কুৱেশ্যনছ বিলাক চাই যাবা প্ৰত্যেক বছৰে এনেকুৱা এটাৰ পৰা বা দুটা আহে আৰু আমাৰ লগত যিসকল এপত জড়িত তোমালোকে চিন্তা কৰিব লাগে বা আমাৰ লগত যোনে কোৰ্স লৈছে তোমালোকে চিন্তা কৰিব লাগে তোমালোকক এইখিনি কথা কৈ দিয়া হ'ব যে এক্সট্ৰা কি কুৱেশ্যনছ আহে বা প্ৰত্যেক বছৰে কেনেকৈ কুৱেশ্যনছ চেঞ্জ হৈছে তোমালোকে কি কৰিবা প্ৰথমতে টেন্স পঢ়িবা আৰু টেন্স পঢ়ি থাকোতে মাই ডিয়াৰ ষ্টুডেন্টস সাপোজ তোমালোকে প্ৰেজেন্ট টেন্সটো পঢ়িলা প্ৰেজেন্ট টেন্স পঢ়োতে পাষ্ট টেন্স নপঢ়িবা প্ৰেজেন্ট টেন্স পঢ়োতে প্ৰেজেন্ট টেন্সৰ ভয়েস আৰু প্ৰেজেন্ট টেন্সৰ নেৰেশন গিটা শিকি লবা এই তিনটা লগত হৈ যাব যেতিয়া পাষ্ট পঢ়িলা তেতিয়া পাষ্টৰ ভয়েস আৰু পাষ্টৰ নেৰেশনটো একে লগতে পঢ়ি শিকিবা বুজি পাইছানে কি কৈছো তাৰ মানে এই ৰুল বিলাক টেন্সৰ ওপৰত ডিপেন্ডেন্ট থাকে বুজি পাইছানে নেৰেশনৰ ৰুল প্ৰেজেন্ট টেন্স যেতিয়া কৰি আছা নেৰেশন ৰুল নহলে ভাবাচোন তুমি আজি টেন্স পঢ়িলা এমাহৰ পিছত ভয়েস পঢ়িছা অলৰেডি তুমি টেন্স পাহৰিলা হেকাৰণে টেন্স নেৰেশন ভয়েস এইবিলাক সব লগত পঢ়িব লাগে ঠিক আছে আৰু
Transformation of sentences, my dear students, this will cover almost 4 to 5 marks. Eto eta khub easy bostu hoy. Eto bhalke jodi jani joa tomaloke yat dhuniyake full marks pabeba. Yar tinta part thake moi koi disu tomalokok. Prothom to hoy gol positive, comparative, superlative degree. ঠিক আছে এইগিটা চাই যাবা পজিটিভ কম্পাৰেটিভ আৰু সুপাৰলেটিভ আৰু ইয়াৰ ভাল কথাটো কি ইয়াৰ ম্যাক্সিমাম কোৱেশ্চনস ৰিপিটেড থাকে ওকে পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ নেক্সট টু হৈ গল সিম্পল কমপ্লেক্স আৰু কম্পাউণ্ড এটো ইয়াৰ পিছত লাষ্টটো হৈ গল এফাৰ্মেটিভ নেগেটিভ এজাৰ্টিভ ইন্টাৰোগেটিভ Okay, so etu marks pabole eta khub bhal topic hoy transformation of sentences etu kintu he 20 number majote ahibo buji palane tomaloke 20 number majote transformation of sentences humai thikbo aru eta last topic e 20 marks ot ahatu hoy gol ki preposition okay preposition e preposition or parao he teneke 4 mark man ahibo preposition to eta bhal kotha kyo preposition tomalokor simple lahe ki ahibo phrasal preposition কেটামান মুখস্থ কৰি যাবা ঠিক আছে কোৱেশ্চন বেংক চাই যাবা আৰু 20-30 টা মান চাই যাবা তোমালকে এই প্ৰিপজিশনৰ পাৰ্টটো তেতিয়া পাৰিবা ওকে সো এই 20 মাৰ্কস টু কেনেকে পাব পাৰি আজি তোমালক এটা ষ্ট্ৰেটেজি কৈছো এইটো ষ্টাইলতে পঢ়িবা এই প্যাটাৰ্নতে পঢ়িবা ডোন্ট ব্ৰেক দা প্যাটাৰ্ন ঠিক আছে মই লাষ্ট 4 বছৰ অনলাইনত মই লাষ্ট 8 বছৰ ইংলিশ পঢ়াই আছো ঠিক আছে অফলাইন সো সেই কাৰণে মই বহুত এক্সপেৰিয়েন্স ফালৰ পৰা কৈছো বা বহুত এসেসমেন্ট কৰি পিনি কৈছো যে গ্ৰামাৰ প্যাটাৰ্নটো ব্ৰেক নকৰে তেওঁলোকে বুজি পাইছা নে গ্ৰামাৰ এই 20 মাৰ্কস এনেকৈ আহি আহিছে সো এনেকৈ আহি আছে আৰু এনেকৈ আহি থাকিব তো তোমালোকে চিন্তা কৰিব নালাগে টেন্স ভয়েস নাৰেশন ইভেন হুই থাকোতেও মোবাইলটো হাতত থাকে তেতিয়াও দুটামান হিকি থৈ দিবা বুজি পাইছা আজিকালি মেটা আহি গল সো এনেকা কৰি পিনি হুই থাকোতেও টেন্স এটা হিকি থবা আৰু প্ৰপাৰ গাইডেন্স আমি পাইথাগোৰাছ ক্লাसेस বা দিছো আমাৰ কোৰ্সেস অলৰেডি লাইভ আছে তোমালোকক বাৰে বাৰে কৈছো এতিয়ালৈকে বহুত ষ্টুডেন্টছে জয়েন হৈছে আমি লাইভ ক্লাसेस খুব সোনকালে স্টাৰ্ট কৰিম ঠিক আছে সো তোমালোকে পাইথাগোৰাছ ক্লাसेस জয়েন কৰা পাইথাগোৰাছ আমাৰ এপত আমাৰ কোৰ্স আছে সো ইউ আৰ মোস্ট ওয়েলকাম তোমালোকে আমাৰ কোৰ্স লব পৰা ফৰ ফুল গাইডেন্স এন্ড স্ট্ৰেটেজি ওকে ইয়াৰ পিছত চোৱা তোমালোকৰ যেটো ৰাইটিং স্কিল আহিব এটো যদি মই কওঁ এটো গ্ৰামাৰৰ এটা পাৰ্ট বুলি যদি কওঁ তোমালোকে চোৱা ইয়াৰ পৰা আহিব 25 মাৰ্কস এই 25 মাৰ্কস টু কেনেকে আহে লেটস টক এবাউট দিস এই 25 মাৰ্কস টু প্ৰথম হৈ গল লেটাৰ অৰ এপ্লিকেশন letter or application মানে ইয়াৰ পৰা আহিব 10 marks a letter to my dear students most of the cases আমাৰ letter writing of video দিয়া আছে চাবা most of the cases letter writing on editorial letter আহে যেটো আমি complaint letter বুলিও কওঁ তাৰমানে তুমি কোনোবা এখন পেপাৰৰ এডিটৰতে লিখিব লাগিব আৰু যোৱা 12 বছৰ 10 বছৰ editorial letter আহিছে normal letter এবাৰ বা দুবাৰ আহিছে but letter to the editor is very much common so প্ৰথমতে এখন letter to the editor মুখস্থ কৰিলা ভালকে পঢ়িলা Next ogol application eto hoday janiba 100% sure ki ahibo job application tumi ekhon pohile gute khinile hoi jay buji paisa just subject to change koriba degree change koriba and job application or ekhon hoi jabo okay moving forward yat soa report ahe most of the cases nohole keteba ki ahibo factual description which is also format to jodi soa tomaloke হেতু ৰিপৰ্টৰ ফৰ্মেটে হয় সো গুটে কিটা কাৰণে একেটা ফৰ্মেট ফলো কৰিলে হল এটো আহিব 10 মাৰ্কছৰ কাৰণে ৰিপৰ্ট কেনেকুৱা আহে লেটস টক এবাউট দিস ৰিপৰ্ট আহিব কিবা সেলিব্ৰেচনৰ ৰিপৰ্ট যেনেকে ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে পাতিছে যেনেকে ক্লিনলিনেস উইক পাতিছে বুজি পালানে এনেকুৱা ধৰণৰ ৰিপৰ্ট আহিব অৰ তোমালোকে কি আহিব ৰিপৰ্টৰ এগেইনষ্টত তোমালোকে যিখন বেলেগ ৰিপৰ্ট হয় হেখন গল এক্সিডেন্ট নহলে ইনসিডেন্ট এই যে ৰাস্তাত এক্সিডেন্ট হয় হেবিলাক ওপৰত আহিব ফায়াৰৰ ওপৰত আহিব ফ্লাডৰ ওপৰত আহিব এনেকুৱা ধৰণৰ report তোমালকে পাবা আৰু এটা বস্তু সোৱা that is what factual description মানে কি my dear students তুমি suppose কুৰবাটা জেগালে গলা এখন বুক ফেয়াৰ লে গলা তুমি জি দেখিলা তুমি এটা ব্লাড ডোনেশন ক্যাম্পত গলা তুমি জি দেখিলা সেই কথাখিনিকে লিখিবলৈ আহে so this is nothing less than a report একেটা ফৰ্মেট ফলো কৰিলে হৈ যাব আৰু 5 মাৰ্কস তোমালকে ভাবিছা চাগে কি আহিব that is poster ঠিক আছে poster notice আৰু advertisement এই গুটেখিনি আমি খুব ধুনিয়াকে আমাৰ কোৰ্সত এড কৰা আছে তোমালোকে যদি আমাৰ কোৰ্স লোৱা এই গুটেখিনি তোমালোকক এটা প্যাকেজ হিচাপত আমি বুজাই দিম আমি তোমালোকক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ অৰ নোটস দি দিম আমি তোমালোকক আহিব লগিয়া কেনেকুৱা ধৰণৰ লেটাৰ আহিব এডভাৰটাইজমেন্ট আহিব এইবিলাকো তোমালোকক কৈ দিম সো এইখিনি হৈ গল 25 মাৰ্কস সোৱা 100 মাৰ্কসৰ আমি এতিয়ালৈকে
20 plus 25 equal to 45 marks আমি already discuss কৰিলো আৰু ইয়াৰ লগত 10 marks এটা add হ'ব হেতু হৈ গল passage which makes a total of 55 marks তোমালোক এতিয়া হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ আৰু এই হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰটো আমাৰ জীৱনৰ এটা খুব ক্ৰুচিয়েল ষ্টেজ কাৰণ ইয়াৰ পৰাই তোমালোকৰ কেৰিয়াৰটো ষ্টাৰ্ট হ'ব তোমালোকৰ পেৰেন্টছে যে তোমালোকক এই 10 বছৰ 12 বছৰ বুজি পালানে পঢ়ালে ওকে তোমালোকে যিসকলে KG1 KG2 পঢ়িছা LKG UKG ঠিক আছে তোমালোকৰ 12 এফালে 2 বছৰ 14 বছৰ ঠিক আছে 14 ইয়াৰ্ছে তোমালোকৰ পেৰেন্টছে পঢ়ালে ইমান কষ্ট কৰি তোমালোকৰ কেৰিয়াৰ এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হ'ব my dear students this is the only thing that you can give back to your parents তোমালোকৰ ৰিজাল্টটো আৰু এই ৰিজাল্টটো লৈ পিনি আমি শিক্ষকসকলেও বহুত আশা কৰো তোমালোকৰ পেৰেন্টছৰ পৰা আৰম্ভ কৰি তোমালোকৰ ইনষ্টিটিউচনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন তোমালোকৰ ওয়েল উইচাৰে এই ৰিজাল্টটো আশা কৰে কাৰণ ইয়াৰ পৰাই তোমালোক এজন যোনে যিটো ফিল্ডত যোৱা তোমালোক ইয়াৰ পৰাই তোমালোকৰ আৰম্ভ হ'ব আৰু সেই ৰিজাল্টটোৰ যিডাল কামিহাৰ মাই ডিয়াৰ ষ্টুডেণ্টছ মই সদায় কওঁ এই কথাটো সেই ৰিজাল্টটোৰ তোমালোকৰ যিটো 500 মাৰ্কছ আৰু এইবাৰটো কৈছে 600 মাৰ্কছ যি নহওক ওকে এবাৰ তোমালোকৰ যিহেতু সি গ্ৰুপৰ এটা সাবজেক্ট মানে লব লাগিব তো সেই কাৰণে যদি 500 হয় তাৰ 200 মাৰ্কছ যদি 600 হয় তাৰো 200 মাৰ্কছ ওকে কোনে কেৰি কৰে ইংলিশ আৰু অল্টাৰনেটিভ ইংলিশে কেৰি কৰে সো সেই কাৰণে তোমালোকৰ ৰিজাল্টটো খুব ভাল হলেও ইংলিশে হেল্প কৰিব আৰু যদি একেবাৰে বেয়া হয় তেতিয়াও কিন্তু ইংলিশৰ কাৰণে গিৰি যাব পাৰে কাৰণ তোমালোকে 200 মাৰ্কছ মানে কিমান অলমোষ্ট 40% তোমালোকৰ ৰিজাল্টৰ 40% কাৰ হাতত থাকে ইংলিশ আৰু অল্টি হাতত সেই কাৰণে মই বহুত ষ্টুডেন্টছক দেখিছো তোমালোকে কি কৰা এই দুটা সাবজেক্ট ইগনোৰ কৰা ঠিক আছে তোমালোকে পাৰিম আৰু ইংৰাজী হে ইংলিশ হে পাৰিম কৈ থাকোতে কিন্তু এনেকুৱা এটা দিন আহিব তোমালোকে পঢ়িবলৈ সময় নাপাবা লাষ্ট এন্ড মোমেন্টত টাইম যেতিয়া কাউন্ট হৈ যাব টাইম নাপাবা সেই কাৰণে প্ৰত্যেক দিনাই প্ৰথম দিনাখনৰ পৰাই পঢ়িবলৈ ষ্টাৰ্ট কৰা যাতে এই দুটা সাবজেক্টত একদম ভাল মাৰ্কছ পাব পৰা এটা প্ৰপাৰ গাইডেন্স লৈ মিলি এটা প্ৰপাৰ ষ্ট্ৰেটেজি লৈ আগবঢ়া our best wishes are always with you so with this I end the video thank you students